বিলাসীপাড়াত সাংবাদিক মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন। ধুবুৰী জিলাৰ বিলাসীপাড়াত অৱস্থিত ডাক্তৰ বি.আৰ. আম্বেদকাৰ ভৱনত সদৌ অসম সাংবাদিক মঞ্চৰ ৮ অক্টোবৰ তাৰিখটো প্ৰতিষ্ঠা দিৱস হিচাপে আজি তৃতীয় বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। উক্ত সভাত উপস্থিত থাকে নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মীকৰ্তা, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সন্থাৰ কৰ্মী, স্বৰ উন্নয়ন পৰিষদৰ কৰ্মীকৰ্তা, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মীকৰ্তা, সচেতন নাগৰিক, অসমৰ কণ্ঠশিল্পী কোকিলা সৰকাৰ, ৰুমিলা সৰকাৰ, বিভিন্ন চেনেলৰ জ্যেষ্ঠ আৰু কনিষ্ঠ সাংবাদিকসকলৰ উপস্থিতিত সভাখনত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱা পৰিলক্ষিত হৈছে। চাওক, আগবঢ়াই দিছোঁ আমাৰ এক বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ পৰা হাছেন আলী জুদ্দাৰীৰ ৰিপৰ্ট। অসম চৰকাৰক মই এইখিনি ক'ম আপোনালোকৰ চেনেলৰ জৰিয়তে, যাতে আমাৰ এই সাংবাদিক দাদাসকলক, আমাৰ অসমবাসী সাংবাদিক দাদাসকলক যাতে দৃষ্টি আকৰ্ষণ আমাৰ চৰকাৰে যাতে মৰমৰ চকুলৈ চায়, এইখিনি মই তৰ্ক কৰা মই অনুৰোধ জনাইছোঁ আমাৰ চৰকাৰক। আৰু অসমবাসীৰ ওপৰত মই আকৌ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই কোকিলা চৰকাৰ। আচলতে কি ক'ম, আহি বহুত ভাল লাগিল। আমাৰ সাংবাদিক মঞ্চৰ ইমান মোক সহায় আৰু সহযোগিতা কৰিছে, আৰু আমাৰ BLP লাইভ তেওঁলোকৰ ফৰিজুদ্দিন মণ্ডল দাদাই মোক মাতিছিল, আহিলোঁ, ইমান মানে মৰম পাইছোঁ। আৰু কি ক'ম, আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ মৰমৰ হাত ফ্ৰম জুবিন দাদাৰ কাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে তেখেতক আৰু এবাৰ মোৰ হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ মৃত্যু আত্মা যাতে শান্তিতে জীয়াই থাকে। আৰু তেখেতৰ খুবেই এটি ভাল লগা গীত মই অকণমান গুণগুণাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ, তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহাত ৰাতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো